থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। এবাৰ ধুবুৰীত হাহাকাৰ পৰিস্থিতি। গোৱালপাৰাত প্ৰশাসনে এতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছতেই ধুবুৰীত জাৰি কৰা হৈছে 163 এক নং ধাৰা আৰু ধুবুৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এতিয়া বাহিৰলৈ ওলালে বিপদত পৰিব পাৰে ধুবুৰীবাসী। ধুবুৰীত 5 জন লোক একেলগে একত্ৰিত হ'ব নোৱাৰিব। সমান্তৰালভাৱে কোনো ধৰণৰ শোভাযাত্ৰা কৰিব নোৱাৰিব, সমদল উলিয়াব নোৱাৰিব, প্ৰতিবাদ কৰিব নোৱাৰিব, সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব। ধুবুৰীত প্ৰশাসন এতিয়া কঠোৰ হৈ পৰিছে। এইবাৰ ধুবুৰীত গোৱালপাৰাৰ পাইকানৰ পৰিস্থিতিৰ পাছতে গোৱালপাৰাত 163 এক নং ধাৰা জাৰি কৰা হৈছিল আৰু তাৰ পাছতে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত 163 এক নং ধাৰা জাৰি কৰা হৈছে ধুবুৰীত। ধুবুৰীত এতিয়া 5 জনতকৈ অধিক লোক ৰাজহুৱা স্থানত একেলগে সমবেত হ'ব নোৱাৰিব আৰু যদিহে সমবেত হয় তেনেহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ধুবুৰী হাই এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰীত পুনৰ হাই এলাৰ্ট। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সেই খবৰ জনাইছো। গোৱালপাৰাৰ পিছত ধুবুৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সাৱধান, বাহিৰলৈ আহিলে বিপদত পৰিব পাৰে আপুনি। বাহিৰলৈ নোলাব আৰু 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ধুবুৰীৰ ৰাজহুৱা স্থানত। ধুবুৰীত জাৰি কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 163 এক নং ধাৰা আৰু তাৰ পাছতে ধুবুৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। কোনো কাৰণত সমদল শোভাযাত্ৰা প্ৰতিবাদ কৰিব নোৱাৰিব, সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব। যিকোনো ৰাজহুৱা স্থানত চোকা অস্ত্ৰ দা লাঠি লৈ ফুৰিব নোৱাৰিব। আৰু এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰীত হাই এলাৰ্ট। ধুবুৰীত এতিয়া বাহিৰলৈ ওলালেই আপুনি বিপদত পৰাৰ শংকা আছে, কিয়নো ধুবুৰীত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে। জিলা প্ৰশাসন কঠোৰ হৈ পৰিছে। গোৱালপাৰাত ৰেপিড একশ্যন ফ'ৰ্চৰ টহল চলাৰ পাছতে এইবাৰ ধুবুৰীক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। ধুবুৰীত আপুনি বাহিৰলৈ ওলালে বিপদত পৰিব পাৰিব। 163 ধাৰা জাৰি কৰা হৈছে। 163 এক নং ধাৰা জাৰি কৰা হৈছে ধুবুৰীত। ধুবুৰীত হাহাকাৰ পৰিস্থিতি। এতিয়া সেনা আৰক্ষীৰ জোৱানৰ টহল চলিছে। হাই এলাৰ্ট ধুবুৰী। ধুবুৰীবাসী বাহিৰলৈ ওলালে বিপদত পৰিব পাৰিব আৰু কোনো কাৰণত সমদল শোভাযাত্ৰা প্ৰতিবাদ কৰিব নোৱাৰিব। যিকোনো ৰাজহুৱা স্থানত সমদল উলিয়াব নোৱাৰিব। সমান্তৰালভাৱে 5 জনতকৈ অধিক লোক যদিহে একেলগে সমবেত হয় তেনেহলে বিপদত পৰিব পাৰে। যিকোনো ৰাজহুৱা স্থানত চোকা অস্ত্ৰ দা লাঠি লৈ ফুৰিব নোৱাৰিব। ধুবুৰীত শেহতীয়া পৰিস্থিতিক লৈ ধুবুৰীতো উচ্ছেদ অভিযান চলিছিল আৰু তাৰ পাছতে গোৱালপাৰাত উচ্ছেদ অভিযান চলিছিল আৰু তাৰ পাছতে জিলা প্ৰশাসনে ধুবুৰীত হাই এলাৰ্ট জাৰি কৰিছে। ধুবুৰীত হাই এলাৰ্ট। ধুবুৰীত আৰক্ষী মোতায়েন কৰা হৈছে আৰু বাহিৰলৈ ওলালেই বিপদত পৰিব পাৰে। ধুবুৰীত এতিয়া 5 জনতকৈ অধিক লোক ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হলেই বিপদত পৰিব পাৰে। সমান্তৰালভাৱে শোভাযাত্ৰা, সমদল, প্ৰতিবাদ, সভা সমিতি সকলোতে নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। গোৱালপাৰাৰ পিছত ধুবুৰীত হাই এলাৰ্ট। ধুবুৰীত ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ আধাৰত 163 এক নং ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিকোনো ৰাজহুৱা স্থান, ৰাস্তা ঘাট আদিত বিক্ষোভ প্ৰদৰ্শন, সভা সমিতি, শোভাযাত্ৰা আদি কৰিব নোৱাৰিব। 5 জনতকৈ অধিক লোক সমবেত হোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধুবুৰীৰ জিলা দণ্ডাধীশৰ অনুমতি অবিহনে কোনো ধৰণৰ শোভাযাত্ৰা, সমাৱেশ, সভা সমিতি, ধৰ্ণা, ধৰ্মঘট আদি অনুষ্ঠান কৰিব নোৱাৰিব আৰু ৰাজহুৱা স্থানত চোকা অস্ত্ৰ, লাঠি, দা আদিকে ধৰি কোনো মৰণাস্ত্ৰ লগত লৈ ফুৰিব নোৱাৰিব। পথ অৱৰোধ কৰিব নোৱাৰিব, শোভাযাত্ৰা কৰিব নোৱাৰিব। সমাৱেশ, সভা সমিতি, ধৰ্ণা, ধৰ্মঘট সকলোতে এতিয়া নিষেধাজ্ঞা। তাৰোপৰি পোষ্টাৰ লগোৱা, দেৱাল লিখন, প্ৰতিমূৰ্তিৰ দাহ কৰিব নোৱাৰিব। দেৱালত শ্লোগান লিখিলেও বিপদত পৰিব পাৰিব আৰু অসামৰিক লোকে সেনা বাহিনীৰ পোছাক পিন্ধা এতিয়া নিষিদ্ধ কৰা হৈছে ধুবুৰীত হাই এলাৰ্ট। গোৱালপাৰাৰ পিছত ধুবুৰীত হাই এলাৰ্ট। কোনো কাৰণত সমদল শোভাযাত্ৰা প্ৰতিবাদ কৰিব নোৱাৰিব।
যিকোনো ৰাজহুৱা স্থানত চোকা অস্ত্ৰ লাঠি দা লৈ ফুৰিব নোৱাৰিব 5 জনতকৈ অধিক লোক একেলগে সমবেত হলে বিপদত পৰিব পাৰে ধুবুৰী এবাৰ হাই এলাৰ্ট ধুবুৰীত সেনা আৰক্ষী মোতায়েন কৰা হৈছে ধুবুৰীত এতিয়া শোভাযাত্ৰাৰ প্ৰতিবাদ একেলগে 5 জনতকৈ অধিক লোক সমবেত হলে বিপদত পৰিব পাৰে আপুনি জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত 163 নং ধাৰা জাৰি কৰিছে ধুবুৰী গোৱালপাৰা সম্পূৰ্ণৰূপে হাই এলাৰ্ট জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে সমান্তৰালভাৱে আপুনি 5 জনতকৈ অধিক লোক এতিয়া বাহিৰলৈ ওলাই আহিব নোৱাৰিব আৰু যদিহে ওলাই বিপদত পৰিব পাৰে শোভাযাত্ৰা কোনো কাৰণত কৰিব নোৱাৰিব সমান্তৰালভাৱে বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব দেৱালত কোনো স্লোগান লিখিব নোৱাৰিব ৰাজপথত আপুনি বেনাৰ পোষ্টাৰ লৈ ঘূৰিব নোৱাৰিব আৰু স্লোগান লিখিলেও এতিয়াৰে পৰা আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ধুবুৰীত হাই এলাৰ্ট ধুবুৰীত আৰক্ষী মোতায়েন কৰা হৈছে ধুবুৰীত 163 নং ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে গোৱালপাৰাৰ পৰিৱেশ ভয়ংকৰ হৈ পৰিছিল গোৱালপাৰাত সেনা আৰক্ষীৰ ৰেপিড ফোৰ্চৰ জোৱানৰ টহল চলিছিল আৰু তাৰ মাজতে ডাঙৰ খবৰ আমি জনাই আছো গোৱালপাৰাৰ পিছত ধুবুৰীত হাহাকাৰ পৰিস্থিতি সাৱধান বাহিৰলৈ ওলালেই বিপদত পৰিব পাৰে আপুনি 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ধুবুৰীত আৰু ধুবুৰীত জাৰি কৰা হৈছে 163 নং 1 ধাৰা আৰু জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা কোনো কাৰণত সমদল শোভাযাত্ৰা প্ৰতিবাদ কৰিব নোৱাৰিব যিকোনো ৰাজহুৱা স্থানত চোকা অস্ত্ৰ দা লাঠি লৈও আপুনি যাব নোৱাৰিব জিলা প্ৰশাসনে জাৰি কৰিছে এসমূহ নিৰ্দেশনা কোনো কাৰণত সমদল শোভাযাত্ৰা প্ৰতিবাদ কৰিব নোৱাৰিব ধুবুৰীবাসীয়ে যিকোনো ৰাজহুৱা স্থানত চোকা অস্ত্ৰ দা লাঠি ব্যৱহাৰ কৰিব নোৱাৰিব ধুবুৰী আৰু গোৱালপাৰাৰ বিভিন্ন স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ধুবুৰী আৰু গোৱালপাৰাৰ ৰাজপথত উচ্ছেদিত লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে এতিয়া জিলা প্ৰশাসনে ধুবুৰীত হাই এলাৰ্ট জাৰি কৰিছে গোৱালপাৰাতো জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু হাই এলাৰ্ট চলি থকাৰ সময়ত কোনো কাৰণত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব সমান্তৰালভাৱে আপুনি যদিহে শোভাযাত্ৰা কৰে ৰাজপথত স্লোগান দিয়ে পোষ্টাৰ বেনাৰ লৈ ঘূৰে তেনেহলে বিপদত পৰিব পাৰে সেই সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন এই মুহূৰ্তত আমি সেই খবৰ জনাইছো ধুবুৰী হাই এলাৰ্ট জাৰি কৰিছে জিলা প্ৰশাসনে ধুবুৰীত এতিয়া 5 জনতকৈ অধিক লোক একেলগে সমবেত হলে বিপদত পৰিব পাৰে সেনা আৰক্ষীৰ টহল চলিছে এতিয়া ৰাজপথত এই মুহূৰ্তত সেই খবৰ জনাইছো